লখিমপুৰত অনুষ্ঠিত হৈছে সৰ্বভাৰতীয় দিবানৈক্য ক্ৰিকেট প্ৰতিযোগিতা। इस बार जोर से बल्ला घुमाया है लॉन्ग ऑफ की दिशा पे और ये कैच मिस होता हुआ गुलजार ने बल्ला घुमा दिया और फिर से एक और विकेट। মুঠ 32টা দলৰ মাজত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতাখনি। সৰ্বমুঠ 32টা দলে অংশগ্ৰহণ কৰিলে আৰু আশা কৰিছোঁ খুব সুন্দৰ খেল হ'ব। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ প্ৰায় 50 জনমান খেলুৱৈ অংশগ্ৰহণ কৰিব। ফাৰুকীয়া খেলপথাৰত অনুষ্ঠিত হোৱা এই খেলখনৰ শুভ উদ্বোধন কৰে লখিমপুৰৰ অতিৰিক্ত জিলা আয়ুক্তই। মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। এটা সুন্দৰ পদক্ষেপ, ভৱিষ্যতেও এনেকুৱা পদক্ষেপ তেওঁলোকে ল'ব লাগে। আমাৰ ইয়ুথসকলক উলিয়াই অনাৰ এটা সুন্দৰ ইয়ুথ মানে স্পৰ্টছৰ লগত তেওঁলোকে জড়িত কৰিছে। আজি এনেকুৱা এটা ভালনাৰেবল হৈ পৰিছে, দেখা যায় যে আমাৰ ইয়ুথবোৰ টুৱাৰ্ডছ এডিকশ্যন বা বেড এলিমেণ্টছৰ প্ৰতি তেওঁলোকে গৈছে। গতিকে তাৰ পৰা আঁতৰ কৰি আনিব লাগে আৰু তেওঁলোকক মটিভেট কৰি থাকিব লাগে আগুৱাই যাবলৈ। মূল তোৰণ উদ্বোধন কৰে প্ৰতিষ্ঠিত ব্যৱসায়ী লক্ষী চুতীয়াৰ পুত্ৰ কুণাল চুতীয়াই। খেলপথাৰ উদ্বোধন কৰে সমাজসেৱক জয়প্ৰকাশ দাসে। কমলাবৰীয়া আঞ্চলিক যুৱ সমাজ, ৰয়েলছ ক্লাব, গৰিবৰ বন্ধু যুৱ কল্যাণৰ সহযোগত অনুষ্ঠিত হৈছে এই দিবানৈক্য ক্ৰিকেট প্ৰতিযোগিতাখন। इस बार हल्के हाथों से पुश कर दिया है लॉन्ग ऑन की तरफ। एक ही रन से संतोष होना पड़ेगा दोनों ही बल्लेबाजों को। और ये क्लीन गोल। इस बार जोर से खेलने की कोशिश और यहाँ पे एज लगा है, देखना पड़ेगा। और ये 4 रन। ये और ये नो बॉल का इशारा और ये आउट। नो बॉल पे यहाँ पे एक ही वजह से आप आउट हो सकते हैं, वो होता है रन आउट। इस बार जोर से बल्ला घुमाया है लॉन्ग ऑफ की दिशा पे और ये कैच मिस होता हुआ। তেওঁলোকৰ উদ্দেশ্য এই খেলসমূহৰ পৰাই যাতে প্ৰতিভাৱান খেলুৱৈসকল চিনাক্ত কৰি আগুৱাই নিব পাৰি। মানে আমাৰ ইয়াৰ আগতে আমি বিভিন্ন ধৰণৰ ক্ৰীড়া ফুটবল বা ক্ৰিকেটৰ লগত আমি জড়িত হৈ খেল পাতিছোঁ, আয়োজন কৰিছোঁ। আমাৰ যিসকল খেলুৱৈ আমাৰ আয়োজন কৰা এই খেলসমূহৰ জৰিয়তে অসম পুলিচত চাকৰি পাইছে, অসম ফৰেষ্ট পুলিচত চাকৰি পাইছে, ইয়াৰ পিছত খেল মহাৰণৰ জৰিয়তে জিলা ভিত্তিত ইণ্টাৰ ডিষ্ট্ৰিক্টত খেলিবলৈ সুবিধা পাইছে। আমি জাষ্ট এটা প্ৰয়াস কৰিছোঁ আৰু আমাৰ এই খেলপথাৰত খেলা খেলুৱৈ মুম্বাইত গৈ অমিতাভ বচ্চনৰ দলত খেলিছে। গতিকে এই খেলপথাৰত খেলা খেলুৱৈসকলে, গতিকে আমি এটা প্ৰয়াস চেষ্টা কৰিছোঁ যাতে আমাৰ নৱপ্ৰজন্মৰ কাৰণে এটা প্লেটফৰ্ম আমি দিব পাৰোঁ আৰু সেই মটিভটোকে আগত লৈ আমি আগুৱাই গৈ আছোঁ সকলোৰে সহযোগত। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।